যি সামাজিক জীৱনত আজি মই বিধায়ক হোৱা প্ৰায় 14 বছৰ পাৰ হ'ল আৰু এই 14 বছৰ পাৰ হোৱাৰ পিছত মই দেখিছোঁ মোৰ সামাজিক জীৱনত সকলোতকৈ উল্লেখযোগ্য আৰু মই সফল দিন বুলি আজিয়ে মই ধৰিছোঁ। কাৰণ কিয় আজি আমাৰ পাটাচাৰকুছি সমষ্টিত প্ৰায় MGNৰেগাৰ জৰিয়তে আমি 25টা আজি ৰাস্তাৰ কাম নিৰ্মাণ কৰিছিলোঁ আৰু সেইটো একেলগে আমি আজি উদ্বোধন কৰিছোঁ। আৰু এই 7 কিলোমিটাৰ ৰাস্তাৰ বাবদত আমাৰ ব্যয় হৈছে প্ৰায় 3,16,40,000 টকা আমাৰ ব্যয় হৈছে। এইটোৰ লগতে দ্বিতীয় এটা সফলতা হৈছে যে আমাৰ যি আদৰ্শ গাঁৱৰ যি শিতান, সেই আদৰ্শ গাঁও শিতানতো আমি 4টা ৰাস্তা আমি ইয়াতে কৰিছোঁ। আৰু এইখিনি যদি চাওঁ তেতিয়াহ'লে আমি প্ৰায় MGNৰেগাৰ 25টা আৰু এইটো প্ৰায় 29টা ৰাস্তা আমি একেলগে কৰিছোঁ। আৰু য'ত নেকি 7.5 কিলোমিটাৰ, মই ভাবোঁ যে কোনো সমষ্টিত একেলগে 7.5 কিলোমিটাৰৰ ৰাস্তা কোনো সমষ্টিত MGNৰেগাৰ জৰিয়তে বা 15 ফাইনেন্সৰ জৰিয়তে আজিলৈ হোৱা নাই। দ্বিতীয় এটা আমি দেখিছোঁ যে আমি সফলতাৰ ক্ষেত্ৰত মই নাজানো ভগৱানে কি কৰে, যে হাৰাংপৰীয়া আৰু চিকিউৰিটিৰ 2টা প্ৰজেক্ট মই বিধায়ক হোৱাৰ পিছত ৰাইজমেল পাতি ৰাইজৰ পৰা পৰামৰ্শ লৈছিলোঁ যে তাত প্ৰায় 4,000 বিঘা মাটি পানী জলমগ্ন হৈ থাকে। খৰালিৰ দিনতো আনকি চ'ত মাহতো ফাগুন মাহতো জলমগ্ন হৈ থাকে আৰু সেই পানীবোৰ যাতে আমি নিষ্কাশন কৰিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা কৰাৰ কাৰণে আমি MGNৰেগা আঁচনিৰ জৰিয়তে আমি ব্যৱস্থা কৰিছিলোঁ। আৰু সেই হাৰাংপৰীয়া প্ৰজেক্টটো আজি আমি আনুষ্ঠানিকভাৱে আমি আজি মুকলি কৰিম। মই ভাবোঁ যে হাৰাংপৰীয়া প্ৰজেক্টটো আমি আজি মুকলি কৰাৰ পিছত প্ৰায় হয়তো 1200-1400 বিঘা মাটিত হয়তো মানুহে খেতি কৰিব পাৰিব। এইটো আমাৰ কাৰণে এটা উল্লেখযোগ্য সফলতা, কাৰণ লেণ্ড ডেভেলপমেণ্টটো আমাৰ কাৰণে ডাঙৰ এটা বিষয়। গতিকে এনেকুৱা সমগ্ৰ যিবোৰ বিষয় আৰু লগতে আমাৰ যি বাগমাৰা গাঁওখন যি আদৰ্শ গাঁও, সেই আদৰ্শ গাঁৱত আমি 7.5 লাখ টকাৰে বিৰাট ডাঙৰ এখন মঞ্চ নিৰ্মাণ কৰিছোঁ। হাইমাক্সকে আদি কৰি আগন্তুক দিনত বাগমাৰা গাঁওখন স্বচ্ছ গাঁও হিচাপে পৰিণত কৰাৰ কাৰণে আমি গাঁও উন্নয়ন সমিতিক আহ্বান জনাইছোঁ। আৰু সমগ্ৰ এই কাম কাজখিনি কৰাৰ ক্ষেত্ৰত আমাৰ যি বজালী উন্নয়ন খণ্ডৰ বিষয়াকে আদি কৰি তেওঁলোকৰ যি বিষয়াসকল কৰ্মচাৰীসকল আছে, তেওঁলোকে যি সহায় সহযোগ আগবঢ়ালে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।